ডিম্পি নামটো ডিম্পি ধুনীয়া নাম। বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল, আমাৰো ভাল সকলোৰে। ইলানীদাসৰ আন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আবেলি হ'ল, এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মানে আজি এতিয়া মই ছোৱালীক লৈ যাম আৰ্ট স্কুল, তাৰপিছত আছে তাইৰ লগৰ ছোৱালী এজনী বাৰ্থডে। গতিকে বাৰ্থডে ক'ত কেনেকৈ কি হয় আপোনালোকক দেখাম। কেনেকৈ পাতিছে এইটোও নাজানো বাৰু, ঘৰতে মাতিছে কালি ফোন কৰি। এতিয়া যাম বাৰ্থডে খাবলৈ। এতিয়া ব'লক, বেছিকৈ ষ্টাইল কৰি যাবতো নোৱাৰোঁ, আৰ্ট স্কুল যাম যিহেতু, সেইকাৰণে চিম্পলকৈ ওলাইছোঁ আৰু যাম। মোৰতো এনেও বেয়া হ'বই, হেলমেট পিন্ধিম যেতিয়া। চুলি ষ্টাইল কৰা নকৰা একে কথা। গতিকে ব'লক। টিউশ্যনৰ পৰা ফুৰিবলৈ গ'লোঁ, চালোঁ, চাই মেলি ডিচিশ্যন ল'ব পৰা নাই কি দিম কৰি চালোঁ। তাৰপিছত কফি মগ এটা চালোঁ, খিৰিকী পাত দিলোঁ আৰু ষ্টাৰ্টৰ পৰা দিলোঁ। তাৰপিছত ডায়েৰী মিল্কৰ দিলোঁ। সৰু ছোৱালীজনী ভাল পাব, ক্লিপ দুযোৰ দিলে। পেকিং কৰি আছে আৰু তেওঁলোকে কৈছিলে কেৰিবেৰীটো তাতে সোমাই দিওঁ নেকি বুলি। মই বোলো নালাগে যে ওপৰতেতো ভালে লাগিব আৰু দেৰি হৈছিলে, সেইকাৰণে পটাপট মই কৰি পেলাই লৈ লৈছোঁ আৰু বিৰাট ধুনীয়া ধুনীয়া ফুলি আছিলে। মোৰ বাবে ল'ম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ এতিয়া এইবিলাক চাই থাকিলে টাইমটো গুচি যাব, সেইকাৰণে লোৱা নহ'লে। নলওঁ আৰু অনলাইনে কিনিব লাগিব ফুলি। কিন্তু ইয়াত বিৰাট ভাল লাগিছিলে ফুলি কেইযোৰমান, দেখুৱাবলৈ নহ'ল। আৰু কফিমগটো বিৰাট ভাল লাগিলে, মানে কি এতিয়া হেপী বাৰ্থডে বুলি লিখা আছে আৰু সেউজীয়া ফুল আছে। সেউজীয়াটো মোৰ ভালেই লাগে, সেউজীয়া হেপী বাৰ্থডে লিখাৰ কাৰণে বাৰ্থডে ঘৰ আহি পালোহি। তেওঁলোকৰ ঘৰটো ঘৰত গ'লোঁ, গৈছিলে আৰু বেলেগ তাৰ বান্ধৱী আহিছিলে, মাক আহিছিলে, সিহঁতৰ সৈতে একেলগে গ'লোঁ। মাকৰ আৰু মাকৰ সৈতে ভাইকো আহিছিলে, সিহঁতৰ ফটো মই লাষ্টত লগাই দিছোঁ, আপোনালোকে চাব হা। 9 বছৰ হ'ব। এই ক্লাছ 2ত ন তুমি? ক্লাছ 2। ডিম্পি নামটো ডিম্পি ধুনীয়া নাম। ঐ তাইৰ লগৰ ছোৱালী যোনজনী, তাইৰ পৰীক্ষা আজি হেৰিৰ এই গানৰ নাচৰ, সেইকাৰণে তাই নাহে। তাই কৈছে বেয়া নাপাবা দেই। তাইৰ বেষ্ট ফ্ৰেণ্ড আৰু নহয়, আহিব এই সিহঁতৰ ডাঙৰ অলপ দেৰিকে। বেলেগ এটা কাঠি লগাত কৰিব এতিয়া। কেমেৰামেন মই ভাল নহয়। আঁতৰৰ পৰা চবৰ কথা এইটোৱে ফাইদা। Happy birthday, dear Dimpy. Happy birthday to you. My dad will listen to may God bless you. Mom bhai lage. Tiza. Nama gue. Epela masa sta cameraman. Epela foto. Itu sampai kalau live hoi jabo na. Itu nos mobile ting hotare hoi jabo. Esa hai glass plus. Der পৰা আহিলো, এতিয়া বাজিছে 7:30। এটা সৰু মানে ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল খাজা। লাগে খাবলৈ মন যায় কেতিয়াবা, আৰু ঘৰত তেনেকুৱা বস্তু নাই, সেইকাৰণে ভাবিছোঁ খাজা বনাই থওঁ, খাব পাৰিম।
পটককৈ কিবা এটা খাব মন গ'লে মানে আকৌ বনাই থাকিবলৈ দেৰি হয় সেয়ে খাজাকৈ বনাম বুলি ভাবিছোঁ আপোনালোকক অকণমান দেখাম বেছি নবনাওঁ কমকৈ বনাম আৰু আপোনালোকে চাব আৰু বনাই খাব ভালেই লাগে খাই বাৰু খাজা বনাবলৈ এইখিনি ময়দা লৈছোঁ চালি লৈছোঁ মই ময়দাৰ লগত এইখিনি সোৱাদ মানে নিমখীয়া হ'ব যিহেতু নিমখ দিছোঁ ময়দাৰ আন্দাজ মতে ময়দা যিমান দিছোঁ তাৰ আন্দাজ মতে যিখিনি দিলে মানে নিমখীয়া হ'ব এতিয়া ইয়াত দিম অলপ ৰিফাইন এইটো আপোনালোকে যোগ কৰি ল'ব কেনেকৈ যোগ কৰিব মানে যেতিয়া ৰিফাইনখিনি দিম ৰিফাইন ময়দাৰ অনুপাতে ৰিফাইন দিব লাগিব ৰিফাইনখিনি দি যেতিয়া আমি মঠিম তেতিয়া এনেকৈ মঠিয়ালে লাডু লাডু হৈ যাব চাই থাকিবচোন বাৰু গম পাই যাব ৰিফাইন আৰু অকণমান দি দিছোঁ সেইখিনি কম হৈছিলে মানে ময়দা অনুযায়ী ৰিফাইন দিব লাগে ৰিফাইন দি এনেকৈ ভালকৈ গোটেই ৰিফাইন নিমখ আৰু ময়দাখিনি ভালকৈ এনেকৈ মিলাই ল'ব লাগে মিলাই লৈ যেতিয়া মিলি যাব তেতিয়া এনেকৈ মুঠি মাৰি চাব লাগে যদি মুঠিটো হয় তেতিয়াহ'লে মানে ৰিফাইন পাৰফেক্ট হৈছে আৰু ইয়াতকৈ বেছি দিব নালাগে ইয়াতকৈ কমো দিব নালাগে এতিয়া মই এইখিনি মুঠি মিলাই হৈ গ'ল এতিয়া মই এইখিনি পানী দি এটা টাইট মানে আটাৰ ডো বনাম লাডু বনাম টাইট এটা ডো হ'ব যিটো ৰুটিৰ নিচিনা নহয় ৰুটিতকৈ টাইট হ'ব গতিকে চাই থাকিব টাইট ডো হৈছে একদম কোমল নহয় ৰুটিৰ নিচিনা কোমল নহয় মানে টাইট হৈছে তাৰ ডোটো বনাই হৈ গ'ল দেখিছে এইটো এতিয়া 20 মিনিটমান 10-15 মিনিটমান মানে থৈ দিম ঢাকি পেলাই তাৰপিছত মই এতিয়া মানে খাজাখিনি বনাই চেনিত দিব লাগিব এইটো বনাওঁ চেনিত পানী দিছোঁ ইয়াত 1 গিলাচ মানে এপোৱা জোখা পানী 250 গ্ৰাম আৰু চেনি দিছোঁ এতিয়া চেনি পানীত আৰু এইখিনি চেনি দিছোঁ দেখিছে চেনি এইখিনি এতিয়া মই চেনিখিনি বইল কৰি পানীখিনিৰ সৈতে বইল কৰি যেতিয়া মানে এডাল এনেকৈ দীঘলীয়া টান হ'ব তেতিয়া কিমান তেনেকুৱালৈকে বইল কৰিম তাৰপিছত নমাই থ'ম এইখিনি হ'লে তেতিয়া মই খাজাখিনি ৰেডি কৰিম ফ্ৰাই কৰিবলৈ তেলত চাই থাকিব শেষলৈকে চেনিৰ চিৰাপখিনি দেখিছেনে এগিলাচ মানে এপোৱা চেনি পানী গৈ এইখিনি হৈছে আৰু দেখিছে টাৰৰ নিচিনা হৈছে দীঘলীয়াকৈ আঠা এনেকুৱা হ'লেই মানে হৈ গ'লা নমাব এতিয়া মই ইয়াত অকণমান নেমু দি দিম নেমু অকণ চেপি দিম বেছি নহয় নেমুটো ভাল নহয় ঠাণ্ডা দিনৰ নেমু হৈ যাব এইখিনি নেমু দিলোঁ এতিয়া অকণমান লৰাই তাৰপিছত মই অঁতৰাই এতিয়া বেলেগ এখন কেৰাহীত হেৰিখিনি ভাজিম দেখিছে তাৰৰ নিচিনা হৈছে মানে এনেকুৱা দীঘলীয়া পটককৈ যাতে পৰি নাইকিয়া হৈ নাযায় এনেকুৱা টাইপৰ হ'লেই হৈ যাব আৰু বেছি সিজালে চেনিটো গোটা হৈ যাব মানে পানীখিনি গোটা হৈ যাব গতিকে হৈ গ'ল আটাৰ লাডুটো হৈ গ'ল এয়া 20 মিনিটেই হ'ল 15 মিনিট বুলি কওঁতে এইটো হৈ গ'ল এতিয়া মই এইটো সৰু টুকুৰকৈ মানে লাডু বনাম সৰু পুৰিব লাগিব যিহেতু খাজাখিনি এইপাই অলপ সৰহকৈ দিছোঁ এইখিনি গৰম হয় মানে মই এইফালে খাজাখিনি বেলি ল'ম এতিয়া মই এখনকৈ 5খন ৰুটি বেলি ল'ম ৰুটিখন ডাঙৰ কৰিব লাগিছিল 5খন ৰুটি হৈ গ'ল দেখিছে 5খন ৰুটি হৈ গ'ল পিছত আকৌ এইখিনি বনাব লাগিব এতিয়া এখন ৰুটিৰ ওপৰত এনেকৈ অলপমান তেল দি আপোনালোকে ঘিউটো বনাই খাব পাৰে ক্ষতি নহয় মানে ঘৰতে খালেতো ঘি বনাই খালে ভালে লাগিব খাই বেছি ঘি এনেকৈ দিব পাৰে তাৰপিছত ইয়াত অকণমান বেচন ছটিয়াই দিম বেচনহে আহিছে ময়দা তাৰপিছত এনেকৈ দিম পৰঠা নিচিনাকৈ তাৰপিছত ইয়াৰ ওপৰত এখন আকৌ ৰুটি দিম বেছিকৈ পৰিলে তাৰপিছত ইয়াত আকৌ তেল দিম এনেকৈ 5খন ৰুটি কৰিম 5খন ৰুটি এনেকৈ কৰি হৈ গ'ল দেখিছে এতিয়া পাঁচখন ৰুটি কৰি হৈ গ'ল এতিয়া মই ধুনীয়াকৈ টাইটকৈ এইটো
কাচুখনৰে এইটো টাইটকৈ হেৰি কৰিম, এনেকৈ গোল কৰিম টাইটকৈ। পানী ল'ব দেখাইছোঁ নে? খুলি নাযায় নহয় ন? হ'ল। এতিয়া এইখিনি মই কাটিম সৰু সৰু চেপত। আপোনালোকে যিমান চেপত ডাঙৰকৈ খাবলৈ মন যায় ডাঙৰকৈ কৰিব পাৰে, সৰুকৈ খাবলৈ মন গ'লে সৰুকৈ কাটিব পাৰে। যিমানটো চেপত খাবলৈ মন যায় সিমানটো চেপতে কাটি কাটি ল'ব। এনেকৈ গোটেইখিনি বনাই ল'ব, হৈ যাব। এইখিনি এনেকৈ এটা এটা চেপত কৰি ল'লোঁ, এয়া এনেকৈ কৰি ল'লোঁ। সেই চাওক ভালকৈ ধৰিব পাৰিছেনে নাই এতিয়া নাজানো। কৰি ল'লোঁ। এতিয়া গেছত একদম তেল গৰম হৈ আছে, পূৰা উতলাই লৈছোঁ। এতিয়া মই এটা এটাকৈ ইয়াত পুৰিম। দেখিছে কালাৰ উঠি আহি আছে। এইটো একদম মানে ব্ৰাউন কালাৰ হোৱা, ব্ৰাউন কালাৰ মানে কি অলপ ডিপ ফ্ৰাই কৰিব লাগিব, তেতিয়া মচমচীয়া হ'ব। আপোনালোকে নমাই মানে এইখিনি হ'ল, ভাজি পেলাই উঠাই চেনি পানী এয়া এটা দিছিলোঁ, এতিয়া গোটেইখিনি দিম, দি পেলাই আৰু ইফালে এইখিনি উতলি আছে দেখিছেনে? গেছ একদম কমোৱা আছে। এইটো গেছ নুমুৱাই দিলোঁ। এইখিনি মই 2 মিনিট ৰাখি উঠাই দিম, নহ'লে ফেচফেচীয়া হৈ যাব। এতিয়া মচমচীয়া হৈ আছে। 2 মিনিট হৈ গ'ল। এতিয়া মই এইখিনি উঠাই দিম, নহ'লে কোমল হৈ যাব। ভাজা ৰেডি। গোটেইখিনি নবনালোঁ, বহুত ৰাতি হৈ গৈছে। ভাত বনাবলৈ আছে, সেয়ে নবনালোঁ। দেখিছেনে একদম কেনেকুৱা লেয়াৰ হৈছে আৰু যি মচমচীয়া হৈছে। এটা মই ভাঙি দেখাই আছোঁ। এইটো অকণমান বেছিকৈ ভাজা গ'ল, তথাপিও দেৰি যোৱা নাই, খাব পৰা হৈ আছে। এতিয়া খাজা বনাই হৈ গ'ল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে আৰু শেষলৈকে চাই যদি কিবা এটা বুজি পাইছে, তেনেহ'লে লাইক এটা কৰি দিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, গতিকে ছাপোৰ্ট কৰি যাব। আৰু শেষলৈকে যিসকলে চাইছে সকলোকে বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাই আছোঁ। আজিলৈ সামৰোঁ। ভালে থাকক, সুস্থ থাকক। বাই বাই। এইটো ভাঙিছে চাওক আৱাজ। এইটো ভিতৰত একদম জুচি, বাহিৰটো ক্ৰিস্পি, একদম মজা হৈছে মানে আৰু পাৰফেক্ট খাজা হৈছে। গতিকে বনাই খাব দেই আপোনালোকে, ভাল পাব নিশ্চয়।